Hello everyone, welcome to Mathochem. In this video, I am going to talk about the topic empirical formula. তোমালোকে জানিব লাগিব empirical formula কি হয় আৰু এটোৰ লগত related কিছুমান questions আছে class 11 ৰ যেটো first chapter some basic concepts of chemistry সেই chapter টোত বহুতখিনি concepts আছে এই topic টোৰ লগত related গতিকে আমি আৰম্ভ কৰো empirical formula হয় কি ইয়াত কি লিখা আছে ভালদৰে তোমালোকে মন কৰিবা the molecular formula of hydrogen peroxide এটা example লৈ বুজোৱা হৈছে example টো হৈছে hydrogen peroxide a substance which is used as an antiseptic and as a bleaching agent for textiles and hair is H2O2 এতিয়া টেক্সটাইলত ব্যৱহাৰ কৰা হয় এটো আৰু ইয়াৰ ফৰ্মুলাটো কি হয় ফৰ্মুলাটো হৈছে H2O2 গতিকে ইয়াৰ হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে সেই কথাটো আমি ভালদৰে গম পাইছো This formula indicates that each hydrogen peroxide molecule consists of 2 hydrogen atoms and 2 oxygen atoms. ইয়াত যদি আমি number of atoms চাও তেতিয়া hydrogen atom কেটা পাম দুটা পাম আৰু oxygen atom কেটা পাম আমি দুটা পাম গতিকে hydrogen দুটা আছে আৰু oxygen কেটা আছে দুটা আছে গতিকে 2:2 number of hydrogen and number of oxygen যদি আমি কম্পেয়াৰ কৰিবলৈ যাও তাৰ ৰেশিওটো উলিয়াবলৈ যাও তেতিয়া 2:2 হ'ব সিম্পলিফাই কৰিলে কি থাকিব 1:1 The empirical formula of hydrogen peroxide is HO যেহেতু ৰেশিওটো আহিছে 2:2 সিম্পলিফাই কৰিলে কি হ'ব 1:1 তো হাইড্ৰোজেনৰ কাৰণে 1 আহিছে আৰু অক্সিজেনৰ কাৰণেও কি আহিছে 1 আহিছে সেই কাৰণে আমি কি কৰিব লাগিব যে যেটো এম্পিৰিকেল ফৰ্মুলা হ'ব H1O1 বাট আমি H1O1 কেটা লিখাৰ কোনো প্ৰয়োজন নাই সেই কথাটো ইয়াত কোৱা হৈছে Thus, the empirical formula tells us which elements are present and the simplest whole number ratio of their atoms, but not necessarily the actual number of atoms in a given molecule. গতিকে actual number to নিদিয়া আমাক suppose তুমি ধৰি ললা এটা molecule হেতু হৈছে C6H12O6 জানা এটো গ্লুকোজ হয় C6H12O6 মই ইয়াত লিখিছো C6H12O6 এটা তোমালোকে যদি ৰেশিওটো চোৱা কাৰ্বন হাইড্ৰোজেন অক্সিজেন এই ৰেশিওটো কি পাবা 6:12:6 আৰু এটোকে যদি আমি সিম্পলিফাই কৰো তেতিয়া আমি পাম 1:2:1 গতিকে এই যেটো গ্লুকোজ আছে গ্লুকোজ মলিকিউল ইয়াৰ যেটো এম্পিৰিকেল ফৰ্মুলা হ'ব এই এম্পিৰিকেল ফৰ্মুলাটো কি হ'ব জানা হেতু হৈছে C1H2O1 বাট আমি 1 কেটা নিলিখো আমি কি লিখিম CH2O এটোই হৈছে এম্পিৰিকেল ফৰ্মুলা অফ গ্লুকোজ গতিকে এনেকুৱা ধৰণেৰে আমি এম্পিৰিকেল ফৰ্মুলাটো বুজাব পাৰো তোমালোকে নিশ্চয় বুজি পালা ইয়াৰ পাছৰ ভিডিওত আমি আৰু কিছুমান টপিক লৈ আহিম যিখিনি বেসিক কনসেপ্টখিনি দিবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ লগত ৰিলেটেড যিখিনি প্ৰবলেম আছে প্ৰবলেমখিনিও আমি এটা কৰি লৈ আহিম তোমালোকে ভিডিওবোৰ চাই থাকিবা থ্যাংক ইউ